কথা হ'ল কি আমাৰ হাঁচতা একাডেমী অধ্যক্ষ মহোদয়ে বহুখিনি কথা আপোনালোকক ক'লে, কিন্তু কথা হ'ল আমাৰ যিটো এটা শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানটোৰ একাডেমী যিটো ছাইট বুলি কোৱা হয় ভাগ, একাডেমী ছাইটটো আমি কেনেকৈ পৰিচালনা কৰিম বা ইয়াৰ মাজত কি অন্তৰালত কি কথাখিনি আছে সেইখিনি কথা মই অকণমান আপোনালোকক জনাব বিচাৰিছোঁ। আমাৰ হাঁচতা একাডেমী হ'ল ইয়াতে এটা 3 বছৰীয়া পাঠ্যক্ৰম হ'ব। এই 3 বছৰীয়া পাঠ্যক্ৰমটো আমি 3টা বৰ্ষত 3টা হ'ব, 3টা বছৰ হ'ব, প্ৰথম দ্বিতীয় আৰু তৃতীয় বৰ্ষ বুলি কোৱা হয়। 2 বছৰীয়া কৰিছে, হ'লেও আমি আগতে আছিল মানে এইটো অনুষ্ঠানটো পাঠাকো টাই একাডেমী বুলি আছে এখন, সেইখন হ'ল এখন অসম চৰকাৰৰ অনুমোদিত পাঠাকো টাই একাডেমী। আৰু আমাৰ এই অনুষ্ঠানটো হাঁচৰা টাই একাডেমী, আমি পাঠাকো টাই একাডেমীৰ অন্তৰ্গত এটা অনুষ্ঠান, পাঠাকো টাই একাডেমীৰ আণ্ডাৰত থাকিব। আমি ইয়াতে যিখিনি 2টা বৰ্ষ হ'ব, 2টা বৰ্ষ আমি আগতে ছাৰে কৈ গৈছে যে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰা ওপৰৰ যিখিনি লেভেলৰ ছাত্ৰ ছাত্ৰী আহিব তেওঁলোকৰ এটা সুকীয়া হ'ব, আৰু হায়াৰ ছেকেণ্ডেৰী পাছৰ পৰা যিখিনি একেবাৰে তলৰখিনি সেইখিনি এটা লেভেলত হ'ব। হ'লেও 2টা লেভেলেই 2টা বৰ্ষ তেওঁলোকে ইয়াতে পঢ়িব লাগিব। আৰু ইয়াৰ যিখন তেওঁলোকৰ আপোনাৰ যিখন মানে আমি বছৰেকৰ যিখন আমি ধৰক যিটো প্ৰমাণ পত্ৰ দিয়া হ'ব, সেইখন যেতিয়া তেওঁলোকে ইয়াৰ পৰা পৰীক্ষা দি উত্তীৰ্ণ হ'ব, উত্তীৰ্ণ হোৱাৰ পাছত যিসকল ধৰক গ্ৰেজুৱেট, জেনেৰেল যিসকল গ্ৰেজুৱেট আহিব ইয়াতে, জেনেৰেল গ্ৰেজুৱেটসকলে পোনে পোনেকৈ এই মানপত্ৰখন লৈ তেওঁলোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত এটা 2 বছৰীয়া পাঠ্যক্ৰম আছে, তাত তেওঁলোকে পোনে পোনে তাতে পঢ়াৰ সুবিধা পাব। আৰু বাকীসকলে যিহেতু জেনেৰেল গ্ৰেজুৱেট হ'ব লাগিব, ডিব্ৰুগড় ইউনিভাৰ্চিটি কি হয় জেনেৰেল গ্ৰেজুৱেট হ'ব লাগে, আৰু টাই ভাষাৰ পাঠ্যক্ৰমটো নাথাকিলেও পঢ়াৰ সুবিধা থাকে, কিন্তু হ'লেও ইয়াৰ পৰা যদি আমাৰ 2 বছৰীয়া পাঠ্যক্ৰমটো তেওঁলোকে প্ৰমাণপত্ৰখন লৈ যায়, চাৰ্টিফিকেট লৈ যায়, তেতিয়া পোনে পোনে তাত মানে তেওঁলোকে পঢ়াৰ সুবিধাটো পায়। এইখিনি হ'ল আমাৰ আন্তঃগাঁথনি সম্পৰ্কত বা শিক্ষাৰ যিটো আমাৰ পদ্ধতি, এই পদ্ধতি মই অকণমান আপোনালোকক দাঙি ধৰিলোঁ। ইয়াতে কিছুমান কথা আৰু ক'লোঁ। আমাৰ টাই ভাষাটো কি হৈছে, টাই আহোম ভাষা বুলি কয়। টাই ভাষা বুলি ক'লে ইয়াতে টাইসকলৰ 7টা ঠাল আছে, তাৰে হ'ল আহোম এটা ঠাল। এই আহোমসকলৰ নিজা লিপি আছে, মানে আখৰ আছে। গতিকে আমাৰ নিজস্ব আহোম আখৰ যিবিলাক আছে, লিপি বুলি কোৱা হয়, আমাৰ নিজৰ বুৰঞ্জী আছে, নিজৰ ইতিহাস আছে, নিজৰ ভাষা কৃষ্টি সংস্কৃতি আছে। তো আমাৰ কথা হ'ল আহোমসকলে আমি এই ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত এতিয়াই নহয়, অসমত বিভিন্ন আমাৰ টাই আহোমসকলৰ মাজত বিভিন্ন সংগঠন গঢ়ি উঠিছে। আপোনালোকে জানে টাই সাহিত্য, পূৰ্বাঞ্চল টাই সাহিত্যবালিকা আছে, টাই আহোম ছাত্ৰ সন্থা আছে, এনেকৈ টাইপাৰ আছে, এনেকৈ ধৰি লওক বিভিন্ন টাই সংগঠন আছে। আৰু আমাৰ কথাটো হ'ল কি, আমি এইখিনি এটা প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ যে অকল আমাৰ টাই আহোমসকলৰ এইবিলাক সম্পদ নহয়, আমি ক'ব বিচাৰোঁ সমগ্ৰ অসমীয়া যিটো আমি জাতি বুলি কৈছোঁ, যে আমাৰ সকলো অসমীয়া জাতি এইবিলাক সম্পদ বুলি আমি ক'ব বিচাৰিছোঁ। ইয়াতে বহুখিনি বিভেদ আছে, বহুসকলে মন্তব্য কৰে, আমি সেইখিনিলৈ নাযাওঁ। কিন্তু আমাৰ কথা হ'ল কি, আমি অসমীয়া হিচাপে আজি ক'ব বিচাৰিছোঁ, অকল আমি নিজকে আহোম বুলি ক'ব বিচৰা নাই, আমি সমগ্ৰ অসমীয়া জাতিটোৰ মাজত যিবিলাক জাতি জনগোষ্ঠী আছে, আমি সকলোকে আদৰণি জনাইছোঁ যে আমাৰ টাই ভাষাটো সকলোৱে শিকক আৰু সন্মান কৰিবলৈ শিকক। আমাৰ টাইসকলৰ বুৰঞ্জী আছে, বুৰঞ্জী অধ্যয়ন কৰক। অধ্যয়ন কৰিলে আমি অসমীয়া জাতিটো কেনেকৈ গঠন প্ৰক্ৰিয়াটো হ'ল সেই কথাখিনি আমি জানিব পাৰিম। নিশ্চয় আমি সদৌ শেষত আমি পুনৰবাৰ আমাৰ টাই একাডেমী, হাঁচৰা টাই একাডেমী আমি আহ্বান জনাইছোঁ, অসমীয়া জাতিক আমি আহ্বান জনাইছোঁ যে নাভাবিব কোনেও আমি কোনো জনগোষ্ঠী, ভাষা, কৃষ্টি সংস্কৃতি আমি ম্লান কৰিব বিচৰা নাই। আমি খালি অসমীয়া ভাষাটোক উত্তৰণ ঘটাবৰ কাৰণে আমি টাই আহোম ভাষাটো আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আমি সেইকাৰণে আহ্বান জনাইছোঁ, আহক আমাৰ বিদ্যালয়ত সকলোৱে পঢ়াৰ সুবিধা পাব, কোনো জাতি জনগোষ্ঠীৰ কথা ইয়াত নাথাকে, সকলো শ্ৰেণীৰ মানুহ ইয়াত সুবিধা পাব, সকলো সমমৰ্যাদা পাব। এইখিনি হ'ল হাঁচৰা টাই একাডেমীৰ তৰফৰ পৰা আপোনালোকক সমগ্ৰ অসমীয়া বাসীক আমাৰ আহ্বান যে এইখন আমাৰ যিখন হাঁচৰা টাই একাডেমী, এইখন প্ৰকৃততে আৰম্ভ হৈছিলে 1992 চনতে। তেতিয়া নিজা বিদ্যালয় নাছিলে, বিদ্যালয় গৃহ নাছিলে। হাঁচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা পুৰণি ঘৰত আমি তেতিয়া আৰম্ভ কৰিছিলোঁ। সেইখন কমিটিৰ মই সহকাৰী সম্পাদক আছিলোঁ। যি হওক, তাতেই চলিছিল। আৰু তাৰ পৰাই ভালেকেইজন ব্যক্তিয়ে পৰীক্ষাত পাছ কৰি গৈ উত্তীৰ্ণ হৈ চৰকাৰী চাকৰিত যোগ দিছিল, বিশেষকৈ প্ৰাইমেৰী স্কুলৰ শিক্ষক হিচাপে। তাৰপিছতে কিছুদিনৰ কাৰণে বিদ্যালয়খন স্থগিত হ'ল, যিহেতু নিজৰ গৃহ নাই।
গতিকে অসুবিধা হৈছিলে। কিন্তু আমাৰ সৌভাগ্যৰ বিষয় যে যোৱা 22/8 নহয়, এইটো তাৰিখটো হৈছে 22/9/24, যোৱা 22/9/24 তাৰিখৰ পৰা আমাৰ এই অনুষ্ঠানটো নতুনকৈ নামাকৰণ কৰা হ'ল। আগৰ নামটো আছিলে হাঁহচৰা টাই সাংস্কৃতিক ভাষা সাংস্কৃতিক কেন্দ্ৰ, এনেকুৱা নাম আছিলে। এইটো আগৰ নাম, টাই ভাষা সাংস্কৃতিক চৰ্চা কেন্দ্ৰ। এইটো বহুত পুৰণি নাম আছিলে। আৰু এতিয়া নতুনকৈ টাই সাংস্কৃতিক কেন্দ্ৰ বুলি নামটো কৰা হ'ল। লগতে এই বিদ্যালয়খনৰ নামটো দিয়া হ'ল হাঁহচৰা টাই একাডেমি। এইটো যোৱা 22/9/24 তাৰিখৰ পৰা হৈছে, ৰাজহুৱা সভাৰ সিদ্ধান্ত মৰ্মে হৈছে। এই ৰাজহুৱা সভা বোলোতে আমি আকৌ মেডাম মেফি কমিটিলৈও অলপমান কথাটো উল্লেখ কৰিব লাগিব। কাৰণ এই বস্তুটো হাঁহচৰা যিখন মেডাম মেফি উদযাপন সমিতি, সেই সমিতিখনেই নিয়ন্ত্ৰণ কৰি আছে। যাই হওক বাৰু, এতিয়া আমি এই বিদ্যালয়খন আৰম্ভ ইতিমধ্যে কৰিছোঁ। আমাৰ সৌভাগ্য যে টাই আহোম উন্নয়ন পৰিষদৰ পৰা 35 লাখ টকাৰ এটা সাহাৰ্য দি এটি গৃহ বনাই দিলে, য'ত আমি এতিয়া উপস্থিত আছোঁ। এই 4 কোঠলীয়া এটি গৃহ। তাৰপিছত ইতিমধ্যে আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়াইও গেষ্ট হাউচ হিচাপে, অতিথিশালা হিচাপে 2টি কোঠাৰ এটি ঘৰ অনুমোদন দিছে। আৰু ঘৰটো ইতিমধ্যে নিৰ্মাণ অৱস্থাত আছে। আৰু আমাৰ স্থানীয় ৰাইজৰ চেষ্টাত আমাৰ ইয়াতে এটি চাউচেন ৰিং গঢ়ি উঠিলে। আৰু এই চাউচেন ৰিংটো ৰাইজৰ দান বৰঙণিৰ দ্বাৰাই গঢ়ি উঠিছে। আমি আজি কৈ ভাল লাগিছে যে আমাৰ স্থানীয় সমাজকৰ্মী নেত্ৰী শ্ৰীযুতা সুৰভী ৰাজকুমাৰী দেৱে প্ৰায় 2-2.5 লাখ টকা ইয়াত খৰচ কৰিছে। গতিকে এইটো বোধহয় এতিয়ালৈকে আমাৰ 4 লাখমান টকা খৰচ হৈছে, 5 লাখৰ বেছি হৈ গ'ল। এতিয়া আৰু 2-3 লাখ টকা খৰচ কৰিলে এইটো সম্পূৰ্ণ হ'ব। যে হওক, সেইখিনি হৈ গ'ল। তাৰপিছত এতিয়া আমাৰ বিদ্যালয়খন আৰম্ভ কৰিবৰ কাৰণে এডোখৰ মাটিৰ প্ৰয়োজন। সেই মাটিডোখৰ আমাৰ স্থানীয় বগাধৰ পাত্ৰ বুলি কয়, তেখেতে 1.5 কঠা মাটি আমাক দান দিলে। আমি য'ত এতিয়া আছোঁ, এই মাটিডোখৰ এই বগাধৰ বৰপাত্ৰ গোহাঁই ডাঙৰীয়াই দান স্বত্বে আমাক আগবঢ়ালে 1.5 কঠা মাটি। আমি ভৱিষ্যতে আৰু মাটি পোৱাৰ আশা আছে। যদি পাওঁ, আমি এইডোখৰ আৰু বহলাই নিব পাৰিম। তাৰপিছতে এই গৃহ হ'ল। গৃহ হোৱাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীৰ কথা আহিলে, বিদ্যালয়খন চলাবলৈ আমাক ছাত্ৰ ছাত্ৰী লাগিব। আমি ইতিমধ্যে যোগাযোগ কৰিছোঁ। বহুবোৰ ছাত্ৰ ছাত্ৰী ইয়াত নামভৰ্তি কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। ইতিমধ্যে কোনে নামভৰ্তি কৰিছে। তাৰপিছত অহা 1 এপ্ৰিল তাৰিখৰ পৰা আমি ক্লাছখিনি নিয়মীয়াকৈ চলাবৰ কাৰণে সকলো যোগাৰ কৰি আছোঁ। যদিও 2-4টা বস্তু এতিয়া সম্পূৰ্ণ হোৱাগৈ নাই, কিন্তু আমাৰ কেইদিনমানৰ ভিতৰতে সেইটো সম্পূৰ্ণ হ'ব। 1 তাৰিখৰ আগত আমাৰ চব সম্পূৰ্ণ হ'ব। এইটো প্ৰথম নাই হোৱা। এইটো প্ৰথম। ইয়াত আমি 2টা খাপত শ্ৰেণীখিনি চলাম। এটা হ'ল মেট্ৰিকৰ ওপৰৰ যিটো হায়াৰ ছেকেণ্ডেৰী ক্লাছ 11-12, এই 2টা ক্লাছৰ ভিতৰত এতিয়া আমাৰ 11th আৰম্ভ। আকৌ তাৰ তলৰখিনি, মেট্ৰিকৰ তলৰ যিখিনি ব্যক্তি যিকোনো বয়সৰ হ'ব পাৰে, তেখেতসকলক এনেই ভাষা শিক্ষা মানে ভাষাটো শিক্ষা দিবৰ কাৰণে আমি এটা ক্লাছ কৰিম। যদি প্ৰয়োজন হয়, আমি বৃদ্ধসকলৰ কাৰণে আৰু যুৱক যুৱতীসকলৰ কাৰণে বেলেগকৈ ল'ব পাৰোঁ। কিন্তু প্ৰথম অৱস্থাত আমি একেলগে কৰিম বুলি ভাবিছোঁ। মানে আমাৰ ক্লাছটো শনিবাৰ আৰু দেওবাৰে পিছবেলাকৈ হ'ব। কাৰণ ৰাইজৰ সুবিধা হ'ব তেতিয়া। ইয়াত যিসকলে এডমিশ্যন ল'ব, তেওঁলোকে বহুতে অন্যান্য শিক্ষানুষ্ঠান বা অন্য কৰ্মস্থানত ব্যস্ত থাকে। গতিকে তেখেতসকলৰ সুবিধাৰ কাৰণে আমি শনিবাৰে আৰু দেওবাৰে এই ক্লাছটো চলাম বুলি ভাবিছোঁ। আৰু ইতিমধ্যে আমাৰ শিক্ষকো বন্দবস্ত হৈ গৈছে। 2জন শিক্ষক 2গৰাকী নামটো বাৰু মই এতিয়া নকওঁ, ইতিমধ্যে বন্দবস্ত হৈ গৈছে। তেখেতলোকে যোগাযোগ হৈ গ'ল। শিক্ষকৰ কথাটো হ'ল। আৰু আমাৰ কৰ্মচাৰী হিচাপে ইতিমধ্যে সেই 22 তাৰিখৰ সভাখনে মোকে ইয়াৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে, অবৈতনিক দেই। তাৰপিছতে আৰু এজন কৰ্মচাৰী ইয়াৰ তদাৰকৰ কাৰণে, তত্বাৱধানত থাকিবৰ কাৰণে কুণাল চেতিয়া, তেওঁক আমি ইতিমধ্যে নিযুক্তি দিছোঁ যোৱা 1 মাৰ্চৰ পৰা। সামান্য মানে এটি পাৰিতোষিকৰ তেওঁ কামখিনি আগবঢ়াই দিব। মানে মূল বিষয়বস্তু হ'ল কি, যে আমাৰ এই বিদ্যালয়খন আচলতে টাই শিক্ষানুষ্ঠানখন 1992 চনতেই প্ৰতিষ্ঠা কৰা আমি ইতিমধ্যে আপোনালোকক জনাইছোঁৱেই। সেইখন পুনৰুজ্জীৱিত কৰিছোঁ এতিয়া আমি নতুনকৈ হাঁহচৰা টাই একাডেমি নাম দি। গতিকে এই কথাটো যাতে ৰাইজৰ মাজত শুদ্ধভাৱে প্ৰচাৰ হয়, আমি সেইকাৰণে আজি এই সংবাদমেলখন মূলতঃ
আমি আয়োজন কৰিলোঁ। ইয়াত আমাৰ ইতিমধ্যে আমি কিমান দূৰ অগ্ৰগতি লাভ কৰিছোঁ সেই কথাখিনিও আপোনালোকক জনাইছোঁ। এইটো হ'ল কি আমাৰ শ্ৰেণীসমূহৰ যিটো মানে নামভৰ্তিকৰণ চলি আছে আৰু অন্যান্য আচবাবকে আদি কৰি যিমানবোৰ যা যোগাৰ লাগে গোটেইখিনি আমাৰ যোগাৰ হৈ গৈছে, শিক্ষক যোগাৰ হৈছে। গতিকে 1 এপ্ৰিলৰ পৰা আমি ক্লাছটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। গতিকে সেইখিনিকে ৰাইজক আমি জনাইছোঁ। ৰাইজৰ সহযোগিতা অবিহনেতো কোনো অনুষ্ঠানেই হ'ব নোৱাৰে। বিশেষকৈ টাই শিক্ষানুষ্ঠানটো এইটো এটা কিছু পৰিমাণে নতুন। গতিকে ৰাইজে যাতে এই কথাটো উপলব্ধি কৰে, টাই ভাষাৰ যিটো গুৰুত্ব বাঢ়িছে সেইটো যাতে উপলব্ধি কৰে, এইখিনিকে বুজাবৰ কাৰণে আমি বিদ্যালয়খন আৰম্ভ কৰিছোঁ। আৰু এইখিনি যাতে সুস্থিৰভাৱে সুন্দৰভাৱে আগবাঢ়ি যায় এইটোকে আমি কামনা কৰিছোঁ। ৰাইজৰ সহযোগিতা আমি আশা কৰিছোঁ। মানে টাই ভাষাটোক উত্তৰণৰ ক্ষেত্ৰত হয়, টাই ভাষা উত্তৰণৰ ক্ষেত্ৰত ইতিমধ্যে আমি আপোনালোকে জানে যে আমাৰ টাই সম্পৰ্কীয় বহু কথাই এতিয়াও লুকাই আছে। কিছুমান বস্তু লুকাই আছে, সেইবিলাক আমি যদি গৱেষণা কৰি অধ্যয়ন কৰি উলিয়াব নোৱাৰোঁ তেনেহ'লে এই একেদৰেই থাকিব লাগিব। আচল মানে যিটো চৰিত্ৰ ওলাই পৰিব লাগে সেইটো আমাৰ ওলাই পৰা নাই। আমি এই গৱেষণা কৰিলে, গৱেষণামূলকভাৱে অধ্যয়ন কৰিলেহে গোটেই কথাখিনি ওলাই পৰিব। আৰু তেতিয়া টাই ভাষাটো মানে প্ৰচাৰ হ'ব। আৰু ইতিমধ্যে কৈছোঁ যে চৰাইদেউত ইতিমধ্যে ৱৰ্ল্ড হেৰিটেজত সোমাই গৈছে, গতিকে তাৰ গুৰুত্ব বাঢ়িছে। আৰু সেই ক্ষেত্ৰত আমাৰ টাই ভাষাৰ শিক্ষাটো বা টাই ভাষাৰ জ্ঞানটো খুব প্ৰয়োজন হৈছে। কাৰণ আমাৰ ইয়াত গাইড দৰকাৰ হ'ব। দক্ষিণ পূব এছিয়াৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা ভ্ৰমণকাৰীসকল আহিব। তেওঁলোকক গাইড দিবৰ কাৰণে, কথাবোৰ জনাই দিবৰ কাৰণে টাই ভাষা জ্ঞানটো অতিব প্ৰয়োজন। আৰু সেইটো এটা কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।